নমস্কাৰ। আজি বনাবলৈ লৈছোঁ পালেং শাক আৰু ধনিয়া পাতেৰে মাছৰ আঞ্জা। আহকচোন কেনেকৈ বনালে চাওঁ। এতিয়া চাওক, প্ৰথমতে মই পালেং শাকখিনি ভালদৰে বাছি লৈছোঁ আৰু ধনিয়াখিনিও বাছি লৈছোঁ। তাৰপিছত ধনিয়াখিনি আৰু পালেং শাকখিনি খুব ধুনীয়াকৈ ৩-৪ বাৰমান ধুই লৈছোঁ। ধুই লৈ এতিয়া পালেং শাকখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ। এয়া চাওক, পালেং শাকখিনি বেছি মিহিকৈ কাটিব নালাগে, অকণমান ডাঙৰকৈ কাটিলে হ'ল, কাৰণ পালেং শাকটো সোনকালে গলি যায় নহয়। আৰু ইয়াতে মই লগত অকণমান সৰহকৈ ধনিয়াও দি দিছোঁ। ধনিয়া দি দিলে টেষ্টটো আৰু বেছি ভাল হয়। এয়া চাওক, মই পালেং শাকখিনি ধুনীয়াকৈ এনেকৈ কাটি লৈছোঁ। ঘৰৰ পালেং শাক হ'লেতো আৰু বেছি টেষ্টি হয়। এয়া বাৰু মই বজাৰৰ পৰা অনা পালেং শাককে ৰান্ধিছোঁ, যিহেতু আমাৰ ঘৰত শাকৰ খেতি নাই। আৰু এতিয়া চাওক, পালেং শাকৰ লগত মই দি দিছোঁ এটা ডাঙৰ চাইজৰ আলু। আলুটো আপোনালোকে নিদিবও পাৰে যদি খাই ভাল নাপায়, কিন্তু মই আলু খাই বহুতেই ভাল পাওঁ আৰু সেইকাৰণে মোৰ প্ৰায়ভাগ চব্জিতে মোৰ আলুটো দিওঁৱে মই। এয়া চাওক, আলুখিনি ধুনীয়াকৈ কাটি লৈছোঁ এনেকৈ দীঘল দীঘলকৈ। এয়া আলুখিনি কাটি ল'লোঁ। এতিয়া চাওক, এয়া মই মাছ লৈছোঁ। এইটো কমন কাৰ্প মাছ আনিছিলোঁ। মাছখিনি ধুনীয়াকৈ নিমখ হালধি এনেকৈ সানি লৈছোঁ। ভালদৰে নিমখ হালধি সানি লৈ এতিয়া মই মাছখিনি প্ৰথমতে এনেকৈ ফ্ৰাই কৰি লৈছোঁ। কিছুমানে মাছটো বইল কৰিও লয়, কিন্তু মই বইল কৰা মাছ নাখাওঁ, মই অকণমান ফ্ৰাই কৰি লৈছোঁ। এয়া চাওক, মাছখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ এনেকৈ ফ্ৰাই কৰি লৈছোঁ। এইফালে মাছ ফ্ৰাই হৈ আছে, আনফালে মই কেৰাহী এখন পাতি দিছোঁ আৰু ইয়াতে মই সৰিয়হ তেল দি দিছোঁ। এতিয়া এটা শুকান জলকীয়া দিছোঁ আৰু লগত দি দিছোঁ মই এটা ডাঙৰ চাইজৰ পিঁয়াজ। এয়া চাওক, জলকীয়া আৰু পিঁয়াজখিনি কিছু সময় মই ভাজি ল'ম। এয়া চাওক, পিঁয়াজ আৰু জলকীয়াখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। আপোনালোকে যদি নহৰু খাই ভাল পায় তেনেহ'লে নহৰুও দিব পাৰে। মই সিমান এটা ভাল নাপাওঁ মাছৰ আঞ্জাত নহৰুটো, মই দিয়া নাই। এতিয়া চাওক, হালধি গুড়ি অকণমান দি দিছোঁ আৰু দি দিছোঁ ইয়াতে অকণমান জিৰা গুড়ি। বেছি মছলা পাতি মই নাখাওঁ কাৰণে মোৰ ভিডিঅ'ত মই বেছি মছলা নিদিওঁ। আপোনালোকে যদি মছলা কিবা খাই ভাল পায় তেনেহ'লে এইখিনি সময়তে মছলাটো দিব পাৰে। মই জিৰা গুড়ি অকণমানে দিছোঁ আৰু এইখিনি অকণমান ভাজি হোৱাৰ পিছত মই পালেং শাক আৰু আলুখিনি মই ধুনীয়াকৈ দি দিছোঁ। এতিয়া চাওক, ইয়াতে মই আন্দাজমতে নিমখ দি দিম। নিমখ দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ ভাজি ল'ম অলপ সময়, আৰু ভাজি লৈ ধুনীয়াকৈ ঢাকনি দি থৈ দিম। এতিয়া চাওক, শাকখিনি ধুনীয়াকৈ লৰাই লৈছোঁ চাৰিওফালে যাতে নিমখটো লাগি যায়, আৰু এইখিনি কিছু সময় ধুনীয়াকৈ ঢাকি সিজিবলৈ দিম। পালেং শাকৰ ইমানেই পানী উঠে, সেই পালেং শাকৰ পানীতে আলু একেবাৰে বইল হৈ যায়। নহয়নে বাৰু? আপোনালোকে চাগে বনাইছে পালেং শাকেৰে মাছৰ আঞ্জা। তথাপিও মই মূৰটো দিলোঁ। এয়া চাওক, ঢাকনি দি মই থৈ দিলোঁ কিছু সময়ৰ কাৰণে। এয়া দেখিছেনে, শাকখিনি একেবাৰে পমি গ'ল আৰু এতিয়া আলুখিনি মোটামুটি সিজি গৈছে। এইফালে আমাৰ মাছ ফ্ৰাই কৰা হৈ গ'ল। এয়া চাওক, মাছ ফ্ৰাই আমাৰ হৈ গ'ল। এতিয়া মই ইয়াতে আন্দাজমতে পানী দিম। আপোনালোকে গ্ৰেভিটো নিজৰ মতে কৰিব, কিমানখিনি পানী লাগে। এয়া চাওক, পানীখিনি দি দিছোঁ আৰু যেতিয়া আঞ্জাটো উতলিব, এয়া উতলিব লৈছে, এতিয়া মাছখিনি ইয়াতে দি দিছোঁ। আপোনালোকে বাৰু কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। এয়া চাওক, আমাৰ মাছৰ আঞ্জা হৈ গ'ল আৰু ইয়াতে মই একেবাৰে লাষ্টত কেঁচা ধনিয়া অকণমান মই আকৌ কাটি দিছোঁ ওপৰত। ভিডিঅ'টো কেনে পালে জনাব, ভাল পালে লাইক কৰিব।